তো আজি আমি যোৱা ভিডিঅ'টোৰ আধাৰ পৰা ষ্টাৰ্ট কৰিম। যোৱা ভিডিঅ'টো আমি চাগে কুৱেশ্যন নম্বৰ 8 লৈকে কৰিছিলোঁ। আজি 9ৰ পৰা বাকী যিখিনি বাকী আছে সেইখিনি কৰিম, ঠিক আছে? চ' কুৱেশ্যন নম্বৰ 9টো চোৱা, y = sin inverse 2x/1 + x স্কয়াৰ। এতিয়া আমি ইয়াতে কি কৰিম? both সাইডত ddx ল'ম, ddx লোৱাৰ পিছত ddx ৰ sin inverse x ফৰ্মুলা এপ্লাই কৰি পেলাই আমি সলভ কৰিব পাৰোঁ। বাট সেনেকে আমি সলভ নকৰোঁ। কিয় নকৰোঁ? সেনেকে সলভ কৰিলে মানে বহুত প্ৰচেছটো লম্বা হৈ যায়। এটা আকৌ ৰুট আহি যাব, ৰুট অহাৰ পিছত আকৌ তাক সলভ কৰিব লাগিব। চ' তাৰ কাৰণে আমি কি কৰিম, ইয়াত এটা বস্তু লেট কৰিম। কি লেট কৰিব লাগে মই কৈ আছোঁ। লেট কৰাৰ পিছত তাক অলপ সলভ কৰি পেলাই ডিফাৰেঞ্চিয়েট কৰিম। চ' ইয়াত আমি কি লেট কৰিব লাগিব, যেতিয়া আমাৰ সাইন থাকে বা টেন থাকে বা কস থাকে, তো আমি বেসিক্যালি কি কৰোঁ, x = tan থিটা লেট কৰোঁ। চ' x = tan থিটা লেট কৰিলে ইয়াৰ পৰা আমাৰ থিটা কিমান ওলাব, tan ইনভাৰ্স x ওলাই যাব। নাও এই থিটা x ৰ ভ্যালুটো ইয়াতে পুট কৰিব লাগিব। চ' y = আমাৰ যেটো আছে তাতে x ৰ ভ্যালুটো পুট কৰা হল। জাস্ট x ক ৰিপ্লেস কৰা tan থিটাৰে। হল। নাও এটো 2 tan থিটা বাই 1 + tan স্কয়ার থিটা তো কাৰ ফৰ্মুলা হয়, sin 2x ৰ ফৰ্মুলা হয়। 2 sin 2 tan x by 1 plus tan square x এটো ফৰ্মুলা। তোমালোকে ট্ৰিগোনোমেট্ৰি ফৰ্মুলাখিনি আৰু এবাৰ ৰিভিজন দি ল'বা। sin 2x, cos 2x, tan 2x, tan 3x এইবিলাক ফৰ্মুলা আমাৰ ইয়াতে ইউজ হ'ব, ঠিক আছে? চ' ইয়াতে আমি এতিয়া কি লিখিব পাৰোঁ, sin inverse x ইয়াৰ জেগাত লিখিব পাৰোঁ sin 2 থিটা। তো sin কেনসেল গ'ল, আমাৰ কি থাকি গ'ল, 2 থিটা থাকি গ'ল। 2 থিটাৰ ভ্যালু আমি কি লৈছো, tan inverse x লৈছো। চ' y = আমি 2 tan inverse x পালো। দেন ইয়াত ddx লৈ লওঁ both সাইডত। হল। এতিয়া 2 টো কি হয়, কনস্ট্যান্ট হয়, আৰু ddx of tan inverse x আমাৰ কি হৈ যায় 1/1 plus x square। সো এটো হৈ যাব এনসারটো 2/1 plus x square। তো বেছি লম্বা নহল, বাট যদি আমি ইয়াতে sin inverse x ফৰ্মুলা এপ্লাই কৰিলো হয় বহুত দীঘল হৈ গল হয়। তো এটো আছিল 9। এতিয়া আমি নেক্সট কোৱেশ্চনটো যাও। সো নেক্সট কোৱেশ্চন নম্বৰ 10 টো চোৱা। ইয়াত আমাৰ অলৰেডি 10 আছে আৰু এটো tan 3 থিটাৰ ফৰ্মুলাটো হৈ আছে। সো x = কি লেট কৰিম, tan থিটা লেট কৰিম। ইয়াতো সেম, থিটা = আমাৰ tan ইনভার্স x আমি উলিয়াই থৈছো বিকজ এটো লাষ্টত ইউজ হ'ব। নাও ইয়াতে ভ্যালু পুট কৰা। x ৰ জেগাত ইয়াতে আমি কি বহাব লাগিব, tan ইনভার্স x। সৰি, x ৰ জেগাত আমি কি বহাম, tan থিটা বহাম। হল। এতিয়া চোৱা 3 tan থিটা minus tan কিউব থিটা 1 minus 3 tan স্কয়ার থিটা এটো ফৰ্মুলা হৈছে আমাৰ tan 3 থিটাৰ ফৰ্মুলা। tan 3 থিটাৰ ফৰ্মুলাটো কি হয়, 3 tan theta minus tan cube theta by 1 minus 3 tan square theta. এটো হৈছে আমাৰ ফৰ্মুলা। সো ইয়াতে আমি এটা কি লিখি দিব পাৰো, tan 3 theta লিখিব পাৰো। tan গুচি গল। এতিয়া আমাৰ থাকি গল y = 3 theta আৰু theta মানে কি হয়, tan inverse x। সো both সাইডত যদি আমি dy dx মানে ddx লৈ লওঁ তেতিয়া কি থাকিব, হল। 3 টো কনস্ট্যান্ট হয় আৰু ddx of tan inverse x 1/1 plus x square অলৰেডি আমি এখিনি কৰিছোৱে। সো হৈ গল এটো এনসার। বৰ বিশেষ টান নহয়, জাস্ট তোমালোকে যদি কি লেট কৰিব লাগে সেইটো গম পোৱা, পিছৰখিনি ইজিলি ওলাই আছে, হয়নে? সো নেক্সট কোৱেশ্চনত যাও। এটো চোৱা, এটোতো আমাৰ কি আছে, cos আছে। সো ইয়াতো আমি লেট কৰিম, x = tan থিটা লেট কৰিম বিকজ আমাৰ cos 2x ৰ ফৰ্মুলা tan টো আছে, সেইকাৰণে আমি tan লেট কৰিছো, ঠিক আছে? ইয়াৰ পৰা তোমালোকে থিটাটো উলিয়াই লোৱা, এইখিনি আৰু একেই হয় গোটেইখিনি। এতিয়া এটো কাৰ ফৰ্মুলা, cos 2 থিটাৰ ফৰ্মুলা।
1 minus tan square theta by 1 plus tan square theta. তোমালোকে প্ৰত্যেকটো মেথছৰ কাষত সেই মেথছটোত যেটো ফৰ্মুলা ইউজ হৈছে পাৰিলে সেই ফৰ্মুলাটো সাইডত লিখি যাবা, তেতিয়া মনতো ৰখি গল আৰু পিছত কেতিয়াবা পাহৰিও যদি যোৱা সাইডত লিখা থাকিলে লিখি পেলাই মনত পৰি যাব, হয়নে? তো ইয়াতো আমি এটা কি এপ্লাই কৰিম, cos inverse cos 2 theta, দেন আমাৰ 2 theta থাকি যাব, তাৰ পিছত থিটাৰ ভ্যালু আমি বহাই দিম, দেন ddx লম both সাইডত, then 2 constant থাকি যাব, ddx of tan inverse x 1 by 1 plus x square. So answer is 2 by 1 plus x square. Next question number 12 to soa y equal sin inverse etu ase. So ami prothomote sin ase jetia x equal tan theta let kori lom, tar pisot ki ola ami sam aro x equal tan theta, tar pora ami theta to ulai lom tan inverse x no. এতিয়া চোৱা ইয়াতে sin inverse x ৰ জায়গাত আমি ভ্যালুটো বহাই দিলো, নাও sin inverse 1 minus tan square theta by 1 plus tan square theta এটো ফৰ্মুলা আমি অলপ আগত পালো যে এটো cos 2 theta ফৰ্মুলা হয়। সো ইয়াতে আমি cos 2 theta লিখি লম, বাট প্ৰবলেম ক'ত হৈ গল, এটো sin আছে এটো cos আছে, sin আৰু cosক আমি কেনসেল কৰিব নোৱাৰো বা আঁতৰাব নোৱাৰো, তো তাৰ কাৰণে কি কৰিব লাগিব, cosক sinলৈ নিব লাগিব। এতিয়া cosক sinলৈ নিয়া ফৰ্মুলা দুটা, এটা তো আমাৰ sin square theta plus cos square theta is equal to 1, মই তাৰ পৰা cosৰ ভ্যালুটো ওলাব পাৰো, বাট ইয়াতে কি প্ৰবলেম হ'ব, ৰুট আহি যাব। সো মই এটা কি ফৰ্মুলা এপ্লাই কৰিম, কোৱাড্ৰেন্ট ফৰ্মুলা, cos 90 minus a is equal to কি হয় sin a, so sin 90 minus a equal কি হয় cos a, হয়নে? তো এটা মই এই cos a এর জায়গাত যদি sin 90 minus a লিখো, sin টো আহি যাব আমাৰ তাত, তো আমি cosৰ জায়গাত কি লিখিম, sin 90 minus a, আৰু ইয়াতে a এর জায়গাত আছে 2 theta, 90 এর জায়গাত আমি pi by 2 লিখিম, কোয়াড্রেন্ট এপ্লাই কৰিম, তাৰ পিছত 2 theta হল। এটা সব sin আৰু sin টো আঁতৰি যাব, pi by 2 থাকিব আৰু 2 theta থাকিব, থিটাৰ ভ্যালুটো বহাই দিয়া, now both side of ddx লোৱা, এতিয়া ddx of constant pi by 2 constant হয় 0, then ddx of 2 tan inverse x, 2 constant আগত আহিব আৰু tan inverse x আছে 1 by 1 plus x square, so আমাৰ answer হৈ যাব -2 by 1 plus x square হৈ গল। এইবিলাক answer আমাৰ সেমে ওলাইছে না, 1 by 1 plus x square, 2 by 1 plus x square, ওকে তো লিখি লোৱা। নেক্সট হৈছে আমাৰ কোৱেশ্চন নম্বৰ 13, ইয়াতো cos আছে একেই, x equal tan theta লেট কৰিব লাগে, গোটেইটো কোৱেশ্চন একেই অলমোস্ট, so x equal tan theta লেট কৰিম, ইয়াৰ পৰা আমি theta ওলাই লম, tan inverse x নাও পুট কৰিম, 2 tan theta by 1 plus tan square theta, এটা মোক কোৱা এইটো কোনটো ফৰ্মুলা, কাৰ ফৰ্মুলা, sin 2 theta ফৰ্মুলা হল। সেম প্ৰবলেম cos আৰু sin আমি কেনসেল কৰিব নোৱাৰো, তো তাৰ কাৰণে আমি এটা কি কৰিব লাগিব, sin ক cos লৈ নিব লাগিব ইউজিং কোৱাড্ৰেন্ট ফৰ্মুলা, তো sin ৰ জায়গাত আমি কি লিখিব পাৰো, cos 90 minus a, এটা কি হ'ব, cos আৰু cos টো আঁতৰি যাব, y equal pi by 2 minus 2 theta থাকি যাব, then theta ভ্যালু বহাই দিয়া,
Now both side of dy dx same, continue kora same process. dx of constant 0 তাৰপিছত -2 constant আগত আহিব dx of tan inverse x 1 by 1 plus x square. So our answer হৈ যাব -2 by 1 plus x square. Next one, question number 14. So 14 কি আছে y equal sin inverse. এতিয়া চোৱা ইয়াতে যদি মই x equal tan theta লেট কৰো তেতিয়া হৈ যাব আমাৰ 2 কাৰণ মই কি কৈছিলো যে sin থাকিলে আমি বেসিক্যালি tan theta লেট কৰো. সো ইয়াতে যদি tan theta লেট কৰো আমাৰ এনেকুৱা হৈ যাব। ইয়াৰ পৰা মই sin পাব পাৰিম জানো? আমাৰ মোটিভ হৈছে বাহিৰত যদি sin আছে ভিতৰতো আমাক sin লাগে। ইয়াৰ পৰা sin পোৱাৰ চান্স আছে নে? নাই। বাট ইয়াত যদি আমি sin theta লেট কৰো তেতিয়াহলে আমি sin পাব পাৰো। সো কি লেট কৰিব লাগিব x ইকুৱেল ইয়াতে sin theta লেট কৰিব লাগিব আৰু তাৰ পৰা আমি theta ইকুৱেল sin inverse x টো পাই যাম। নাও সেম আগৰ নিচিনা ভ্যালু পুট কৰা ফাৰ্ষ্টত এতিয়া চোৱা 1 minus sin square theta ইকুৱেল কি হয় cos square theta root আৰু square cancel গুচি গল ই থাকি যাব cos theta নাও এটো এটা ফৰ্মুলা হয় ইহাৰ ফৰ্মুলা sin 2x অর 2 sin x cos x so 2 sin theta cos theta জায়গাত মই কি লিখিব পাৰো sin 2 theta তো sin 2 আতৰি গল sin 2 আতৰি গলে আমাৰ কি থাকি যাব 2 theta then thetaৰ ভ্যালুটো বহাই দিয়া sin inverse x now both side of dy dx লৈ লোৱা তো constant আগত আহিব dx of sin inverse x হৈছে 1 by root over 1 minus x square so আমাৰ answer হৈ যাব 2 by root over 1 minus x square হৈছে আৰু এটা কোৱেশ্চন আছে দেন এক্সাৰসাইজ টো শেষ আমাৰ so next আমাৰ সলভ to question number 15 ত কি আছে sec আছে তো sec থাকিলে কি হয় secৰ লগত আমাৰ ৰিলেটেড trigonometric ratio কি হয় cos so ইয়াতে এতিয়া যদি আমি ইয়াতে sec আছে যদি sec এ লও কেতিয়াবা কাৰণ ইয়াৰ আগত কি হৈছে sin আছে sin লৈছো মিলি গৈছে ইয়াত যদি sec আছে sec লো আমাৰ এনেকুৱা হ'ব ফৰ্মুলাটো 2 sec square x minus 1 ইয়াত একো ফৰ্মুলা নাই হয় তো cos লেট কৰি চাও ওলাই নে নোলাই তো x ইকুৱেল আমি cos theta লেট কৰো তাৰ পৰা আমাৰ theta ইকুৱেল লৈ যাব cos inverse x নেক্সট ভ্যালু পুট কৰা এতিয়া চোৱা এই পাৰ্টখিনি আমাৰ এটা ফৰ্মুলা হয় কাৰ ফৰ্মুলা জানানে cos 2x ৰ ফৰ্মুলা cos 2x ইকুৱেল আমাৰ কি হয় 2 cos square x minus 1 হয় ঠিক আছে তো আমি ইয়াতে এটা লিখিব পাৰো sec inverse ৰ জায়গাত মানে ইয়াৰ জায়গাত লিখিব পাৰো যে cos 2 theta এটা 1 by cos মানে কি হয় sec তো মই ইয়াতে লিখিব পাৰো sec 2 theta sec sec নাইকিয়া হৈ গল কি থাকি যাব 2 theta থাকি যাব আৰু থিটাৰ ভ্যালুটো বহাই দিয়া থিটা হৈছে আমাৰ cos inverse x হল এতিয়া both side আমাৰ কি কাম হৈছে ddx লোৱা সো ddx লৈ ললো আমি now 2 to constant হয় 2 to আমি ইয়াতে লিখিম then ddx of cos inverse x আছে -1 by root over 1 minus x square so আমাৰ এটো হৈ যাব -2 by root over 1 minus x square এটো হৈ গল আমাৰ question number 15 so 15টা question আছিলে question আমাৰ কমপ্লিট হৈ গল এটো এক্সাৰসাইজৰ এটা নেক্সট আমি ইয়াৰ যেটো পিছৰ এক্সাৰসাইজ আছে হেটো কৰিম তো এতিয়ালৈকে যোনে সাবস্ক্ৰাইব কৰা নাই যদি কোৱেশ্চনস কেইটা বুজি পাইছা যোনে যদি মানে মেথছখিনি বুজি পাইছা তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বিলাককো শেয়াৰ কৰিবা আৰু পাৰিলে ভিডিও বিলাক কন্টিনিউ চাই যাবা তেতিয়া তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব বাকি আজিলৈ এৰিছো